নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ অসমৰ চাহ জনজাতিসকলৰ মাজত পালন কৰি অহা কৰম সন্মিলনৰ কিছু দৃশ্যাংশ। আহক কিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো কেনেকুৱা পায় কমেণ্ট কৰি জনাব। ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। আহক ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। এয়া পূজাৰ আৰম্ভণি হৈছে। আৰম্ভণিতে তেওঁলোকে কৰমডাল বুলি কয়, গছৰ ডাল আনিব। যিটো গছক তেওঁলোকে কৰমডাল বুলি কয়, সেই কৰমডাল অনাৰ আগতে এনেধৰণে নৃত্য কৰি তেওঁলোকে ওলাই যাব কৰমডাল আনিবৰ কাৰণে। তাৰপিছত আকৌ আহি ইয়াক প্ৰতিষ্ঠা কৰিব। এয়া তেওঁলোকে কৰমডাল লৈ আহিলেগৈ। এনেধৰণে নৃত্য গীত কৰি তেওঁলোকে আহি গেটৰ সন্মুখত পাইছেহি। তাত তেওঁলোকক চৰণ ধুওৱা হয়, ভৰি ধুৱাই মেলি আদৰণি জনাব পূজাময় স্থানলৈ। এয়া সন্মানেৰে তেওঁলোকক ভৰি ধুওৱা হৈছে। এই পূজা ভাগলৈ মই এবাৰে প্ৰথম গৈছোঁ। এই পূজা ভাগত বিভিন্ন ওচৰ চুবুৰীয়া গাঁৱৰ ৰাইজ আহি তেওঁলোকৰ লগত সহযোগ কৰে, গীত মাত নৃত্য ইত্যাদিত। পূজা ভাগৰ মাজতে পণ্ডিতে তেওঁলোকক এটা কাহিনী শুনায়। কাহিনী শুনাই শেষত আকৌ পূজা আৰম্ভ হয়। পূজাৰ শেষত তেওঁলোকে গোটেই কেন্দ্ৰটো পূজা মণ্ডপ কাষে ঘূৰি নৃত্য কৰে। ঝুমুৰ নৃত্য কৰা দেখা গ'ল। তেওঁলোকে এয়া কৰম ডাল বুলি কয়, গছৰ ডাল। সেই গছৰ ডাল আনি পূজাৰ থানৰ কাষে এনেধৰণে নৃত্য কৰিছে। নৃত্য কৰাৰ পাছত গছৰ ডালটো তিনিটা আনে। এই গছৰ ডাল তিনিটা প্ৰতিষ্ঠা কৰিব। প্ৰতিষ্ঠা কৰাৰ পাছতেই তাতে পূজা আৰম্ভ হয়।
আহকচোন পূজাৰ বিষয়ে তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। এইফালে ৰাইজসকল সাজি কাচি ধুনীয়াকৈ আহিছে। ইয়াৰ ভিতৰৰ পৰা এগৰাকীক মই সুধিব বিচাৰিছোঁ, আপোনালোকৰ এইটো যিটো কৰম হৈছে, এই কৰম পৰৱ হয়, এইটো পূজা হয়, হয় নাই? পূজা হয় মানে এইটো পূজা এনেই ভাদ মাহত হয়, হয় নাই? কিন্তু আপোনালোকে এতিয়া পাতিছে, এইটো কি কাৰণে এতিয়া পাতিছে? এইটো আমাৰ কৰমটো যে আমি পাতিছোঁ, সেইটো আমাৰ ডিগুৱা কৰম বুলি। কি কৰম বুলি কয়? ডিগুৱা কৰম। ডিগুৱা কৰম হয় যে ডিগুৱা কৰম আমি এনেকাই পাতোঁ আৰু যে লাষ্টত পাতোঁ। আমাৰ সেইটো ঘৰৰ কৰম নহয়, ৰাইজৰ থকা কৰমখিনি আমি পাতিছোঁ আৰু এইটো মানে ৰাজহুৱা হয়, ঘৰুৱা হয়, ঘৰুৱা কৰম ৰাজু পইচা মিলাই আমি ঘৰৰ এনেকুৱা ফিল্ডতে পাতিছোঁ। হয় হয়, এইটো গোটেই গাঁৱৰ ৰাইজে মিলি পিনি। তাৰপিছত মই ইয়াত দেখিবলৈ পাইছিলোঁ, মানে তোমালোকে আছিলা ন, কৰমডাল লৈছিলা, সিহঁতক কি বুলি কোৱা হয়? কি বুলি? কৰমতি উপাসীন। আৰু এইফালে যিটো কৰম গছটো ইয়াত লগালে, সেই ল'ৰা আছিলে, সেই ল'ৰাটোক কি বুলি কয়? এইটো ল'ৰাটো আছিলে তাৰ ল'ৰাটো আমাৰ কৰম দাই কাটোৱা ল'ৰা আছিলে। আৰু তাত মানে যিটো গছটো লগাওঁতে মানে তাত এটা টোপোলা দিছে ন, এইটো কি কি থাকে তাত? এইটো কি থাকে টোপোলাত? হেৰি দুখ ভাত থাকে আৰু তুলসী পাত থাকে আৰু চাউল তিনিটা থাকে। চাউল থাকে, হালধি থাকে। তাৰপিছত এই পৰৱটোতো বহুত বছৰ পুৰণি ন, আপোনালোকৰ আদিবাসীটো চলি থাকে। বহুত দিনৰ পুৰণি আমাৰ কৰমখিনি কৰিছোঁ আৰু পাতাটো এতিয়া আমাৰ 5 বছৰ হৈ আছে। ইয়াত পাতা 5 বছৰ হৈছে। তাৰপিছত এই পূজাটো অৰ্থটো কি, এইটো ক'ব পাৰিব নেকি? পূজা ভাগ যে কৰে আপোনালোকে, ইয়াৰ মানে কি পূজা, মানে কি কৰম বুলি কৈছিলে এইটো? আমাৰ সেইটো পূজা যেনেকা লক্ষী পূজা এনেকা পাতোঁ যে, তেনেকা আমাৰ পূজাখিনি সেইটো গ'লে আমাৰ যিমান ৰাইজৰ মানুহ নাচিব আহিব, য'ত সোমাই থাকে তাত সিও আহি যাব পাৰে নাচিবলৈ। সিহঁতে আমাৰ দুখ বেমাৰ থাকে, সেইটো দুখ বেমাৰটো তাৰ হেৰি দিয়ে, তাৰ ধূপকাঠি জ্বলাই দিয়ে, কিবা তামোল পাণ দি দিয়ে, সেইটো যে আমাৰ বেমাৰখিনি যে গুচি যাব পাৰে। এতিয়াতো পূজা ভাগ কৰিবলৈ আৰু বাকী আছে, বহুত আছে, নিয়মখিনি কৰিবলৈ বাকী আছে। এইফালে কৰম ছোৱালীকেইটাক অলপ দেখাই দিছোঁ। এইফালে প্ৰশান্ত দাদাই মোক অলপ সহায় কৰি দিছে। আৰু এইফালে সম্পূৰ্ণ সাজ সজ্জা পিন্ধি আহিছে ৰাইজসকলে। এতিয়া ঝুমুৰ নাচিব ন? ঝুমুৰ নাচা কিবা নিয়ম আছে নেকি ইয়াত? নিয়ম এইটো মানে যিটো ঝুমুৰ নাচিব, এইটো ঝুমুৰ বেলেগৰ লগত নিমিলে চাগে? হয় হয়, ইয়াৰ নিয়মটো এইটো ওৰাং সমাজৰ ন, বেলেগ বেলেগ জাতীয় বেলেগ বেলেগ থাকে। ঠিক আছে, আপোনালোকক এইখিনি জনাই দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। মোৰো হয়তো গোটেইখিনি কথা মই সুধিব জনা নাই, আপোনালোকক মই আগতে দেখা নাইতো। এনেকা আমাৰ
এনেকৈ আদিবাসী নাই কোৱা হয় অসমীয়া এনেকুৱা কৰিছোঁ আৰু হয় হয় নাই ঠিকে আছে আপুনি ধুনীয়াকৈ অসমীয়া ভাষাত ক'ব পাৰিছে ভাল লাগিলে আপোনালোকক দেই মই ভিডিঅ'খিনি আৰু কৰিম বাৰু পিছলৈ যিমানখিনি পাৰোঁ অঁ অঁ তেতিয়া আমাৰ আছে আৰু কৰিবলৈ যে হয় হয় তেতিয়া হেৰি আছে আৰু এতিয়া তেতিয়া নাচিব তেতিয়া আহিব নাচিবলৈ আৰু এনেকুৱা আমাৰ এটা কৰমৰ এটা কাহিনী ক'ব কাহিনী আছে কাহিনীখিনি কৈখিনি আৰু আমাৰ নাচিব অঁ ঠিক আছে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ হা পূজাভাগ যথেষ্ট দীঘলীয়া সময় চলি থকাৰ বাবে গোটেইখিনি ভিডিঅ' কৰিবলৈ মোৰ সম্ভৱ নহ'ল আৰু নিশাও বহুত হৈ আহিছিল সেয়েহে যিমানখিনি পাৰিলোঁ আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভাল পালে লাইক এটা কৰিব নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ